ৰহা চাপৰমুখ ভকতগাঁও নামঘৰত তিনিদিনীয়া কাৰ্যসূচীৰে শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠিত। সমাজত যেতিয়া অৰাজকতা সৃষ্টি হয় তেতিয়া হৰিনাম কৰাটোৱেই শ্ৰেষ্ঠ। সেই উদ্দেশ্য আগত ৰাখি নগাঁও জিলাৰ ৰহা চাপৰমুখ ভকতগাঁৱৰ সকলো ভকত বৈষ্ণৱ গোপিনী মিলি চৌহদ পৰিষ্কাৰ কৰি তিনিদিনীয়াকৈ শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে। উক্ত অনুষ্ঠানত বিভিন্ন ঠাইৰ পৰা ভকত বৈষ্ণৱসকল আহি ধূপ দীপ জ্বলাই ভাগৱতৰ চৰণত সেৱা অৰ্পণ কৰিছে। তেওঁলোকে আমাক জনোৱা অনুসৰি ২৪ এপ্ৰিলৰ দিনা ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলন কৰি হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই বন্তি প্ৰজ্বলন কৰা হয়। তাৰ পিছতে ভাগৱত পাঠ আৰু ব্যাখ্যা আৰম্ভ হয়। সকলোকে নমস্কাৰ জনাইছো। জয় গুৰু শংকৰ সৰ্বগুণা কৰে জাকিৰি নাহিকে উপাম তুহাৰী চৰণে ৰেণু শতকোটি বাৰে কৰোহ প্ৰণাম বাৰে প্ৰণাম। বৈকুণ্ঠৰ কল্পতৰু মহাভাগৱত শাস্ত্ৰ আজি তিনিদিনীয়া বনাই থোৱা কাৰ্যসূচীৰে চাপৰমুখ আমাৰ ভকতগাঁও নামঘৰৰ প্ৰাংগণত আয়োজন হৈছে। আজি দ্বিতীয় দিনৰ কাৰ্যসূচী। ইতিমধ্যে ভাগৱত পাঠ আৰু ব্যাখ্যা চলি আছে। ইয়াত সমূহ চাপৰমুখবাসী ৰাইজে সহায় সহযোগিতা আগবঢ়াইছে আৰু প্ৰতিজন ভকত বৈষ্ণৱে ভগৱন্তৰ কৃষ্ণৰ প্ৰেম আৰু যি ভাগৱত শুকৰ মুখে শুকমুনিৰ মুখেৰে গোটেই পৃথিৱীত বিয়পি পৰিল, সেই ভাগৱত ইতিমধ্যে সুন্দৰ আৰু সাৱলীলভাৱে শ্ৰদ্ধাৰ পাঠক বাপসকলে ব্যাখ্যাকাৰকভাৱে সকলো ভকতক ঈশ্বৰৰ প্ৰতি প্ৰেম, ঈশ্বৰ আৰু ঈশ্বৰৰ যে আমাৰ পৰম গতি প্ৰদান কৰিব সেই বিষয়ে আলোকপাত হৈছে। গতিকে সমূহ ৰাইজৰ উপস্থিতি অনুষ্ঠানটো আটকধুনীয়া হৈছে। আমি সকলোকে পুনৰবাৰ এই অনুষ্ঠানলৈ সকলোকে স্বাগতম জনাইছো আৰু আমি নিজেও এই অনুষ্ঠানত আনন্দিত হৈছো। জয় গুৰু শংকৰ। আমাৰ বৰ্তমান এতিয়া ভাগৱত পাঠ চলি আছে তিনিদিনীয়া কাৰ্যসূচীৰে। এই তিনিদিনীয়া কাৰ্যসূচীৰে আজি দ্বিতীয় দিন, কাইলৈ সমাপ্ত হ'ব। গতিকে আমাৰ ৰাইজৰ সহায় সহযোগী আমি পাইছোঁ। দ্বিতীয়তে আমাৰ নামঘৰ ভাগি আজি প্ৰায় ছমাহৰ ভিতৰত আমি কমপ্লিট কৰিবলৈ সক্ষম হৈছোঁ। চৰকাৰৰ ফালৰ পৰা আমাক ৩ লাখ টকা দিছিল, কিন্তু সেই ৩ লাখ টকা আমি আজি উভতি নাপালোঁ, ১.৫ লাখ টকাহে পাইছোঁ। গতিকে আমাৰ ৰাইজৰ সহায় সহযোগিতাৰে আমি নামঘৰ ভাগি সম্পূৰ্ণ কৰিবলৈ সক্ষম হৈছোঁ। গতিকে মই ইয়াকে ক'লোঁ আৰু মোৰ ভাইটি শ্ৰী মুকুল তামুলী ফুকনে এই বিষয়ে দুআষাৰ ক'ব। হয়, আচ্ছা, এই আমাৰ চাপৰমুখ ভকতগাঁৱৰ নামঘৰত এই আজি ৩টা বছৰে আমাৰ এইদৰে ভাগৱত পাঠ চলি আছে আৰু আগৰ বছৰৰ দৰে এইবছৰো আমি তিনিদিনীয়া কাৰ্যসূচীৰে এই ভাগৱত পাঠ আমি অনুষ্ঠিত কৰি আছোঁ। ইয়াতে আমি এই গাঁৱত আমি এতিয়া ইয়াতে বাহিৰত যিবিলাক আছে, আমাৰ গাঁৱৰ পৰা বাহিৰত যিসকল মানুহে কৰ্মৰ ক্ষেত্ৰতে হওক, কোনোবা স্থায়ী হিচাপে বাহিৰত আছে, সকলোবিলাক এই উৎসৱলৈ এই ভাগৱত পাঠলৈ আমাৰ গোটেই গাঁৱৰ মানুহবিলাক ইয়াতে গোট খায়। সেইকাৰণে এটা খুব ভাল এটা পৰিৱেশৰ সৃষ্টি হয় আৰু এই নামঘৰ ভাগ নিৰ্মাণৰ ক্ষেত্ৰত আমাৰ সকলোৰে ইয়াৰ সহযোগিতা আমি পাইছোঁ আৰু চৰকাৰৰ ফালৰ পৰাও আমি নোপোৱা নহয়, কিছু পাবলগীয়া আছে আৰু ৰাইজৰ অনুদানেৰে, আমাৰ গাঁৱৰ অনুদানেৰে, অৰিহণাৰে আমি এই নামঘৰ ভাগ, আমি হৰি মন্দিৰ ভাগ আমি নিৰ্মাণ কৰি উলিয়াইছোঁ। ধন্যবাদ। নমস্কাৰ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱৰ দুজনা গুৰুৰ আদৰ্শ শিৰোধাৰ্য কৰি আমাৰ ভকতগাঁৱৰ নামঘৰৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে যোৱাকালিৰ পৰা অৰ্থাৎ ২৪ তাৰিখৰ পৰা ২৬ তাৰিখলৈ তিনিদিনীয়া কাৰ্যসূচীৰে আমি ইয়াত অখণ্ড ভাগৱত পাঠৰ আয়োজন কৰিছোঁ। আমাৰ এই অঞ্চলটো চাপৰমুখ ভকতগাঁও বহুত পুৰণি আৰু ইয়াত স্বনামধন্য ব্যক্তিৰে জন্ম হোৱা এখন অঞ্চল আৰু এই নামঘৰটো প্ৰতিষ্ঠা হৈছিল ১৯৪৫ চনত। তেতিয়াৰ পৰা বিকশিত হৈ এই আমাৰ সমগ্ৰ অঞ্চলৰ, আমাৰ গাঁৱৰ জ্যেষ্ঠ কনিষ্ঠ সকলোৱে লগ লাগি এই অনুষ্ঠানটো সুন্দৰভাৱে সজাই পৰাই তুলিছে। ইয়াত আমাৰ অগ্ৰজসকলো আছে, তেখেতসকলৰ অৰিহণা সৰ্বাধিক আৰু আমি মহাপুৰুষৰ শ্ৰীচৰণত আগস্থান দি তেখেতৰ শ্ৰীচৰণত সৰুগত কৰি আমি মহাভাগৱতৰ আয়োজন কৰিছোঁ। কাৰণ কোৱা হয় শাস্ত্ৰৰো উত্তম গীতা ভাগৱত ধৰ্মৰো উত্তম নাম আৰু কলিযুগত হৰিনামেই শ্ৰেষ্ঠ বুলি কোৱা হয়।
আৰু ভাগৱত যিহেতু শ্ৰেষ্ঠ গ্ৰন্থ, ইয়াত আমি শ্ৰীকৃষ্ণ আমি চৰ্চা কৰিছোঁ। আমাৰ এই বাতাবৰণটো অতিকে শুদ্ধ হৈ পৰিছে। এই অনুষ্ঠানটি বিভিন্নজনৰ অহোপুৰুষাৰ্থ চেষ্টাৰ বলতে আজি এই ৰূপ পাইছেহি। আৰু ইয়াত বিশেষত প্ৰত্যেকজনেই দান বৰঙণি দিছে। ইয়াত থকা ল'ৰা ছোৱালী বোৱাৰী সকলোৱে হাতে কামে লাগিছে অনুষ্ঠানটো কৰিবলৈ। আৰু সৌভাগ্যবশতঃ আমি চৰকাৰৰ ফালৰ পৰাও কিছু ইয়াত আমি ধনৰাশি পাইছোঁ। এই ধনৰাশিৰে আমি কিছু কাম আগবাঢ়িছোঁ। আশা ৰাখোঁ ভৱিষ্যতৰ সময়ত আমি চৰকাৰৰ পৰা আৰু নিশ্চয় সহায় সহযোগ পাম। আৰু সুধীবৃন্দই নিজ হাতেৰে স্বহাতেৰে এই অনুষ্ঠানটো আগবঢ়াই নিয়াত সহায় কৰিবলৈ আমি আশাবাদী। আমি সকলোকে ধন্যবাদ জনাইছোঁ। জয় গুৰু শংকৰ সৰ্বগুণাকৰ, যাক এৰি নাহি কেও পাম, তোহাৰি চৰণ ৰেণু শত কোটি, বাৰেক কৰো প্ৰণাম, বাৰেক কৰো প্ৰণাম, বাৰেক কৰো প্ৰণাম।